ইয়াতকৈ কম যদি তোমালোকে নাম্বাৰ পোৱা এক্সামত পাছ কৰি দিবা, কিন্তু সেভ জোন মানে ফাইনেল লিষ্টত পাবলৈ সক্ষম নহবা বা ফাইনেল লিষ্টত তোমালোকৰ নাম নাহে। নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, মই শংকৰ আৰু আপোনালোকক স্বাগতম জনাইছোঁ শংকৰ বগীবিল ইউটিউব চেনেলত। আজি মই ADRE গ্ৰেড 3 আৰু গ্ৰেড 4ত যিবিলাক SC আৰু ST হিলছ এণ্ড ST প্লেনাৰ যিবিলাক আছে তেওঁলোকৰ মই কাটাপত ডিছকাছ কৰিম, কিমান যাব, ফিমেলৰো মই কৈ দিম তেওঁলোকক কেনেকৈ যাব, পুৰা ডিছকাছ সম্পূৰ্ণ কৰিম। বলক ভিডিঅ'টো আৰম্ভণি কৰোঁ। যদি হায়াৰ ছেকেণ্ডেৰী লেভেলৰ আপোনালোকৰ এক্সামটো চাওঁ, হায়াৰ ছেকেণ্ডেৰী এক্সামটো বহুত ইজি আছিলে আৰু গম পাইছিলে সেই সময়ত কেণ্ডিডেটৰ সংখ্যা 11,23,000 ওচৰা-ওচৰি আছিলে, 204 জন 208 জন কিবা এনেকৈ আছিলে। এনেকুৱা কেণ্ডিডেট থকা পাছতাতো কিন্তু আমি যেতিয়া চালোঁ সম্পূৰ্ণভাৱে কাটাপটো আপোনালোকে পাইছে। আগত ইবাৰৰ বিষয়ে ক'লোঁ, OBC বিষয়ে ক'লোঁ মই, কিন্তু এতিয়া মই কোৱা নাই SC আৰু ST বিষয়। যদি মই SC বিষয়ে চাওঁ, যদি হায়াৰ ছেকেণ্ডেৰী লেভেলৰ কথা পাতোঁ, তেনেহ'লে যদি আপোনাৰ নাম্বাৰ 90 প্লাছ আছে, মানে মই সেভ জোনৰ ফাইনেল কাটাপৰ ওপৰত কথা পাতি আছোঁ দেই। ইয়াৰ পৰা যদি পাছ কৰিলে যদি আপোনালোকে স্কিল টেষ্টত বহে, তেনেহ'লে ফাইনেল কাটাপত আপোনালোকৰ নাম থাকিব। যদি আপোনালোকৰ নাম্বাৰ 90তকৈ প্লাছ আছে, তেনেহ'লে নাম আহি যাব, সেইটো ফাইনেল কথা আছে, কোনো প্ৰব্লেম নাই। কিন্তু 95 বা 100ৰ ওচৰা-ওচৰি যদি আপুনি SC হৈ কিনি আপোনাৰ নাম্বাৰ আছে, তো আপোনালোকে ভাবি লওক আপুনি ফাইনেল কাটাপত আপোনাৰ নামটো অহাটো পুৰা মোৰ হিচাপত বহুত মানে আপুনি যোগ্য আছে, সেভ জোনত আছে। অ'কে, তাৰপিছত যদি ST প্লেনৰ কথা পাতোঁ, তো ST প্লেনৰ ছেইম কথা ধৰি লওক, ই 90ৰ ওপৰতে আহিব নাম হায়াৰ ছেকেণ্ডেৰী লেভেলত ফাইনেল যদি 90ৰ ওপৰতে আহিব। যদি 95তকৈ যদি আপুনি ওপৰত আছে, মানে SC আৰু STতকৈ ST প্লেনৰ বেছি ভাল নহয়, কিয়নো তেওঁলোকে বিৰাট প্ৰতিভাশালী। SC ST আৰু ST হিলৰ এই মানে 3টা কাষ্ট আছে, যিটো অসমৰ বহুত প্ৰতিভাশালী ল'ৰা ছোৱালী আছে তাত। সেইকাৰণে এওঁলোকৰ ইমানো কম কাটাপ নাযায়, প্ৰায় অলপ 2-3 নম্বৰ ভিনে আগপিছত থাকে। মই তাতো ভাবিছোঁ যদি আপোনালোকে 90 প্লাছৰ ওপৰত আছে নাম্বাৰটো, 90ৰ পিছতো তোমালোকৰ নাম আহিব পাৰে, কিন্তু 90 প্লাছ যদি আপোনালোকৰ নাম্বাৰ আছে, তো আপোনালোকে ভাবি লওক সেভ জোনত আছে, আপোনালোকে ফাইনেল লিষ্টত আপোনালোকৰ নাম আহিব পাৰে। ST হিলছৰ যদি মই কথা পাতোঁ, যদি ST হিলছত 85তকৈ প্লাছ নাম্বাৰ আছে বা 85 বা 90 প্লাছত যদি আপোনালোকৰ নাম্বাৰ আছে, তেনেহ'লে সেভ জোনত আছে। 85ৰ তলতো আহি যাব পৰা সম্ভাৱনা আছে, মই কোৱা নাই যে আপোনাৰ নাম নাহিব, কিন্তু মই সেভ জোনৰ কথা পাতি আছোঁ ফাইনেল লিষ্টৰ কাৰণে কৈছে। এই আপোনালোকৰ ফাইনেল লিষ্ট আপোনালোকে গালি দিলেও দিয়ক, মোৰ কোনো প্ৰব্লেম নাই, কিন্তু মই বাস্তৱ ৰিয়েলিটি আপোনালোকৰ ফেক্ট কথা পাতি আছোঁ। অ'কে, তাৰপিছত যদি মই ডিগ্ৰী লেভেলত ডিগ্ৰী লেভেলৰ কথা মই কৈ দিছোঁ, 3 লাখৰ ওচৰত আছে, 3,68,000 কিমান ল'ৰা আপোনালোকৰ পৰীক্ষা হলত বহিছিলে। 2টা পাৰ্ট আছিলে ডিগ্ৰী, মানে কি পাৰ্ট আছে কম্পিউটাৰ আৰু নন কম্পিউটাৰ আছিলে, যিবিলাক কম্পিউটাৰ নথকা মানে ডিগ্ৰী দিয়া হৈছিলে। কিন্তু এতিয়া কথাটো আহি যায়, তেওঁলোকৰ পেপাৰৰ লেভেলটো বহুত খাতৰনাক লেভেলৰ, মিক্স মেচ আছিলে পেপাৰটো, মানে কি উল্টা পুল্টা অলগৰিদম পুৰা চেঞ্জ আছিলে। আগৰবাৰতে UR 47 আছিলে, 147 আছিলে, 3 নম্বৰ কম, এবাৰ 150 নম্বৰ ওচৰত আছে। কিন্তু এইবাৰ সেনেকা নহয়, বহুত ডেঞ্জাৰাছ চেঞ্জিং দেখা যাব। এবাৰ নাম্বাৰত বহুত চেঞ্জ হ'ব, নোৱাৰিলে ল'ৰাবিলাকে নোৱাৰিলে, বহুত কম পাৰিছে, বহুত লেন্থি পেপাৰ আছিল। সেইকাৰণে এবাৰ যদি মই কাটাপটো আপোনালোকক কওঁ, তেনেহ'লে SC যদি আপুনি 80-85ৰ ভিতৰত আছে, নাম আহি যাব, কোনো প্ৰব্লেম নাই, নামটো আহি যাব, একো টেনশ্যন নাই। যদি 90ৰ ওপৰত আছে, তো আপুনি সেভ জোনত তাতে স্কিল টেষ্টৰ কাৰণে আপুনি মানে এই স্কিল টেষ্টত অলপ কিছু 15-20 নম্বৰ পাব, ফাইনেল কাটাপত আপুনি চিলেকশ্যন হৈ যাব, মোৰ বিশ্বাস। অ'কে, তাৰপিছত যদি ST প্লেনৰ কথা পাতোঁ, যদি ST প্লেনত আপোনালোকে 80 প্লাছ আছে, আপোনাৰ 80 প্লাছ আছে, আপোনাৰ নাম আহি যাব, কোনো প্ৰব্লেম নাই। কিন্তু 90 যদি আপোনালোকে প্লাছ কৰি দিয়ে নাম্বাৰ আপোনাৰ ওচৰত আছে, মানে আপুনি পৰীক্ষা যদি স্কিল টেষ্টৰ কাৰণে সাজু হৈ আছে আৰু 90ৰ ওপৰত আপোনাৰ নাম্বাৰ আছে, তো আপোনালোকে বেষ্ট অফ লাক, আপোনাৰ নাম একদম ফাইনেল লিষ্টলৈকে আপোনালোকে পাই যাব, একদম কোনো কথা নাই। যদি আমি ST হিলছৰ কথা কওঁ, তো আপুনি যদি 80 ওপৰত ST প্লেন আৰু ST হিলছৰ মাজত বহুত অভাৰ ডিফাৰেঞ্চ নহয়, 2-3 নম্বৰ 4 নম্বৰহে ডিফাৰেঞ্চ আহে। ST হিলৰ কথাটো পাওঁতো, যদি 80 ওপৰত আছে, আপুনি নাম্বাৰ পাইছে, পাছ কৰি দিব, কোনো প্ৰব্লেম নাই। যদি আপুনি 90, আপুনিও যদি 90 ওচৰা-ওচৰি আছে, তেনেহ'লে তোমালোকে কংগ্ৰেচুলেশ্যন, তুমি ভাল এটা সেভ জোনত আছা আৰু ভাল এটা প্ৰদৰ্শনীত আৰু ভাল চাকৰি পোৱাটো এবাৰ সক্ষম। অ'কে, পাৰ্টি খাবলৈ মই আহিম আকৌ দেই। যদি 10 লেভেলৰ মই কথা পাতোঁ, SC 10 লেভেলৰ কথাটো আছে, অলপ কাটা মানে পেপাৰ লেভেলটো হায়াৰ ছেকেণ্ডেৰী নিচিনা আছিলে, আপুনি মনত থৈ ল'ব, হয় নে নহয়, যিবিলাক ল'ৰা দিছে সেইবিলাকে গম পায়। যদি আমি 10 লেভেলৰ কথা পাতোঁ, SCৰ যদি কথা পাতোঁ, আপুনি যদি 85 যদি 85ৰ যদি 85 পাই থৈছে, তো মানে 80তকৈ ওপৰো পাইছে, যদি 80 থাকিলেও আপোনাৰ নাম আহি যাব। কিন্তু 85 মানৰ যদি আপুনি প্লাছ কৰি দিব পাৰে, তেনেহ'লে আপুনি সেভ জোনত আছে, আপুনি ফাইনেল লিষ্টত আপোনাৰ নাম আহি, কিন্তু 15 নম্বৰ আপোনাৰ ভাইভা অৰেল হ'ব দেই। ST প্লেনৰ কথা পাতিছোঁ, 80 ধৰি লৈছোঁ, জাষ্ট 80 প্লাছ, মানে যদি আপুনি 80 প্লাছ, তো ফাইনেল মানে আপুনি ভাবি লওক আপোনাৰ নাম আহি যাব। অ'কে, যদি ST হিলৰ কথা পাতোঁ, 75 মান ধৰি 70-80 ভিতৰত মই ধৰিছোঁ। যদি আপোনালোকৰ নাম্বাৰ আছে, তো আপুনি সেভ জোনত আছে, ফাইনেল লিষ্টৰ কাৰণে আপোনালোকে সাজু হৈ থাকক দেই।
যদি 8 লেভেল 8 লেভেলৰ মই কথা পাতি দিছোঁ 8 লেভেলৰ আপোনালোকৰ এটা কথা মনত থ'ব যে 8 লেভেলৰ পেপাৰটো বিৰাট ইজি আছিলে দেই বহুত ল'ৰাই পাৰিছে কিন্তু এটা কথা ফাইনেল হয় 5 লাখ ওচৰা-ওচৰি ল'ৰা পৰীক্ষা দি হলত বহিছিলে কিন্তু এটি কথা হৈ গৈছে এই 8 লেভেলৰ পেপাৰটো ইজি আছিলে সেইকাৰণে ইহঁতৰ কাট আপটো অলপ হাই যাব সেইটো খাটাং কথা মানে এইটো বিশ্বাস কৰি ল'ব হয় নে নহয় আপোনালোকে পৰীক্ষা যেতিয়া ৰিজাল্ট আহিব 7 মাৰ্চত মাননীয় মুখ্যমন্ত্ৰী কৈছে যে লাইভৰ যোগেদি ফেচবুক লাইভৰ যোগেদি তেওঁ কৈছে যে 7 মাৰ্চলৈকে কি হ'ব মানে আপোনালোকৰ এডিআৰ গ্ৰেড 3 এণ্ড গ্ৰেড 4 ৰিজাল্ট আহি যাব ওকে তেতিয়ালৈকে আপোনালোকৰ ইনফৰ্ম পাক্কা হৈ যাব তাৰ আগতে মই কৈ দিছোঁ এছচি যদি আপোনালোকে এছচি হয় আৰু 8 লেভেলত হৈছে তেনেহ'লে আপোনালোকে 80+ আছে যদি নামটো অহাটো সম্ভাৱনা আছে নাই বুলি নকওঁ কিন্তু 90+ আছে যিটো আপোনালোকে ফাইনেল আছে ধৰি লওক যে আপোনালোকে ভাইভাত অলপ কিছু নম্বৰ যদি আপুনি 10 নম্বৰমান পাই যায় তো আপোনাৰ ফাইনেল হৈ গ'ল আৰু আপোনাৰ চাকৰি হ'ব আৰু নেক্সট পাৰ্টি মাতিব দেই এছ টি প্লেনত যদি আপোনালোকে এছ টি প্লেনৰ হয় আপুনি যদি 85+ কৰি থৈছে বা 85+ যদি আপোনাৰ নাম্বাৰ আছে বা 80তকৈ তলতো নাম আহিব এইটো ডাঙৰ কথা নহয় 85ৰ তলতো নাম আহি যাব সেইটো ডাঙৰ কথা নাই মই অকল ছেফ জোনৰ কথা পাতি আছোঁ 90 যদি আপোনালোকৰ নাম্বাৰ আপোনালোকৰ ওচৰত আছে তো আপুনি একদম ছেফ পুৰা ছেফ মানে আপুনি ভাবি লওক যে আপোনাৰ নাম আহিবই গেৰেণ্টি আছে আৰু এছ টি হিলছৰ কথা পাতোঁ যদি 85ৰ ভিতৰত যিবিলাক আছে তেওঁলোকৰ যদি তেওঁলোকৰ কাৰণে মই কৈছোঁ 85ৰ ভিতৰত তোমালোকে আছা তুমিও ছেফ জোনত আছা তোমাৰো নাম অহাটো সম্ভাৱনাটো বহুত যথেষ্ট আছে অ'কে আৰু যদি মই নেক্সট চাওঁ ITI যদি মই ITIটো চাবলৈ যাওঁ ITI যদি চাবলৈ যায় এছ চি কথা কৈছোঁ এছ চি আপুনি যদি 70 ওপৰত আছে 70 নম্বৰৰ ওপৰত আছে তো আপুনি ছেফ জোনত আছে মই মোৰ ভাৱনা মতে ITIত আহি যাব নাম কেলৈ পোষ্ট বহুত 1840 পোষ্ট আছে আপুনি যদি এছ চিত এছ টি হিলছত যদি এছ টি প্লেনত চাব যাওঁ 65ৰ পৰা 70 ভিতৰত যদি আপুনি থাকে তো ছেফ জোনত আপোনাৰ আহি যাব নাম অ'কে আৰু এইফালে যদি নেক্সট এছ টি হিলৰ কথা পাতিব 60+ যদি আপোনালোকৰ নাম আছে বা 70 ওচৰা-ওচৰি যদি কেনেবাকৈ নাম্বাৰ আপোনাৰ ওচৰত আছে তো ফুল ছেফ জোনত আছে ফুল এইকেইটা হৈ গ'লে মানে আপোনালোকৰ কাট আপৰ ডিটেইলছ অ'কে যদি স্কিল টেষ্টৰ কাৰণে আপোনালোকে গম পায় যে হায়াৰ ছেকেণ্ডেৰী আৰু গ্ৰেজুৱেট হাই ছেকেণ্ডেৰী লেভেল আৰু ডিগ্ৰী লেভেলৰ যিকেইটা আছে তেওঁলোকে স্কিল টেষ্ট দিব লাগিব তেওঁলোকক কিমান 25 নম্বৰ স্কিল টেষ্ট হ'ব আৰু যিবিলাক মানে যেনে 8 10 আৰু ITI এই তিনিটাকে কি হয় অৰেল বা ভাইবা দিব লাগিব অ'কে তেওঁলোকক 15 নম্বৰৰ হ'ব অ'কে যদি চেনেলটো আপোনাৰ যদি ভিডিঅ'টো আপোনালোকে ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ধন্যবাদ